কালি নিশা ৰাতিৰ 1টামান বজাত ফোন আহিলে মোলৈ যে জুই লাগিছে, আপুনি সোনকালে আহক বুলি বজাৰৰ দোকানী ভাইবিলাকে মোক ক'লে আৰু ফায়াৰ ব্ৰিগেডত জনাব লাগে বুলি কিনে লগে লগে তেতিয়া মই ফায়াৰ ব্ৰিগেডৰ আমাৰ গগৈ ছাৰক মই ফোন কৰিলোঁ। তেখেতে মোক ক'লে যে কোনখিনিত লাগিলে, মই স্পটটো ক'লোঁ। বজাৰৰ মাজমজিয়াত লাগিছে, তাচিলি বিল্ডিঙৰ কাষতে। তাৰপিছত কোনপিনৰ পৰা আহিলে সুবিধা হ'ব বুলি কওঁতে মই ক'লোঁ যে আপোনালোকৰ পষ্ট অফিচৰ পৰা সৰু গাড়ীখন তাৰ পৰা সোমাই যাব শ্বহীদ বেদীলৈকে, আৰু এখন ডাঙৰ গাড়ী যদি লৈ আনে চিচু হোটেলৰ ওচৰত ৰেল লাইনৰ কাষত ৰখাব, তাৰ পৰা পাইপ লাইন লগাই কিনে আপোনালোকে ছাপোৰ্ট দিয়ক, তেতিয়া আপুনি ছেভ কৰিব পাৰিব বজাৰৰ দোকানখিনি ছেভ হ'ব বুলি কিনে মই তেখেতক জনালোঁ। 25-30খন দোকান জ্বলিছে, ফুটপাথৰ আৰু চাটাৰ দোকান মিলাই কিনে 25-30খন দোকান জ্বলিছে, আৰু মানে 20 টকাৰ ওপৰতেই হ'ব কিনি মানে লোকচানটো। ইয়াতে ওচৰত মই থিয় হৈ থকা সন্মুখতে এখন দোকান আছে, সেই দোকানত CCTV ফুটেজত ওলাই থকা আমি দেখিছোঁ, নিজ চকুৰে দেখি পালোঁ। আৰু কোন হয় ইয়াৰ উচিত তদন্ত কৰিব লাগে। মই মাৰ্ঘেৰিটা বজাৰ সমিতিৰ সভাপতি হিচাপেও আহ্বান কৰোঁ চৰকাৰক আৰু দাবী জনাওঁ। আৰু লগতে মই মোৰ কমপ্লেক্স, মোৰ দোকান 4-5খন জ্বলি গৈছে, মই নিজে আগতো এবাৰ জ্বলিছে আৰু এইবাৰো জ্বলাইছে। এইবাৰতো আমি প্ৰুফ পাইছোঁ, প্ৰমাণ পাইছোঁ। সেই গতিকে উচিত তদন্ত হ'ব লাগে আৰু অতি শীঘ্ৰে কাল্পিতক দোষীক কৰায়ত্ব কৰি কিনে শাস্তি প্ৰদান কৰিব লাগে। আৰু 1টা বজাত বহুত ভয়ংকৰ অগ্নিকাণ্ড হ'ল মাৰ্ঘেৰিটা বজাৰত। ফুটপাথত আপোনাৰ কমচে কম 25টা দোকান জ্বলি গ'ল। ৰাতি 1টা বজাত আমি গম পালোঁ কি কোনো মানুহ আহিছে পেট্ৰল লৈ কিনি পেট্ৰল ঢালি কিনি জুই লগাই কিনি গুচি গ'ল। সেই টাইমত ট্ৰেইন বি আহিছে, ইঞ্জন আহিছে, এইটো ৰখিছে, ড্ৰাইভাৰ মাতিছে, এইফালে আহক মাতিছে, লেকিন কোনে এইটো ঘটনা কৰিলে, কোনে আগ লগালে আমি গম নাপাওঁ। CC কেমেৰাতে এইটো ওলাই গ'ল কি হয়, জুই মানুহ লগাই কিনি গুচি গ'ল। আমাৰ ইয়াত মই দেখিছোঁ কি এটা দোকানত কমচে কম 10 লাখ 15 লাখ টকা এটা ফুটপাথৰ দোকানত কাপোৰ আছে। আপোনাৰ 25টা দোকান জ্বলি গ'ল, কমচে 1 কোটিৰ ওপৰতে নোকচান খালি ফুটপাথত হ'ল। এফালে গুদাম আছে, গুদামটো চবৰ দোকানত গুদাম আছে তলত, এইটো পুৰা গ'ল। তচিলি বিল্ডিঙত আপোনাৰ 4টা দোকান গ'ল। এফালে বৰ্তন দোকান আছে, এফালে ফাৰ্মাচী আছে, জনতা ফাৰ্মাচী আছে, চবৰ দোকান জ্বলি গ'ল। মুঠ 25টা দোকান আছে, ফেৰ গোদাম বি আছে, ই গোটেইখিনি জ্বলি গ'ল। মই আপোনাৰ প্ৰশাসনৰ পৰা ইমান ৰিকুৱেষ্ট কৰিছোঁ, এইটো CC কেমেৰা ফুটেজ যোনটো ওলাইছে, এইটো ফুটেজটো মানুহটো ধৰক, কোন মানুহটো জুই লগাইছে, এইটো প্ৰশাসন কাম আছে, এইটো ওলাই কিনি তাত এইটো শাস্তি দিব লাগে।